শীতকালত আপোনাৰ ছালখন যদি খুব বেছিকৈ শুকান হৈ যায়, শুকাই ফাটি ফাটি থাকে, তেতিয়াহ'লে আপোনালোকে নাৰিকল তেলৰ লগত মাত্ৰ 3 বিধ বস্তু মিলাই মুখত লগালে বা আপোনালোকৰ স্কিনত লগালে আপোনালোকৰ স্কিনৰ ড্ৰাইনেছ সমস্যা একেবাৰে দূৰ হৈ যাব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান শীতকাল আৰম্ভ হৈ গ'ল আৰু এই শীতকাল আৰম্ভ হোৱাৰ লগে লগে আমাৰ সকলোৰে ছালখন খুব বেছিকৈ শুকান হৈ যায়। এই শুকানতাটো দূৰ কৰিবৰ কাৰণে আজি মই আপোনালোকলৈ লৈ আহিছোঁ নাৰিকল তেলৰ খুব বঢ়িয়া এটা ৰেমেডি। একেবাৰে শুকান ছালখনো আপোনালোকে নাৰিকল তেল লগাই আপোনালোকৰ ছালখন কোমল কৰিব পাৰিব, উজ্জ্বল কৰিব পাৰিব আৰু ছালখনৰ শুকানতাটো দূৰ কৰি ছালখন হাইড্ৰেট কৰি ৰাখিব পাৰিব। নাৰিকল তেলটোৰ সহায়ত আপোনালোকে আপোনালোকৰ স্কিনৰ শুকানতা দূৰ কৰাটোৱে নহয়, আপোনালোকে আপোনালোকৰ মুখত যদি কলা দাগ পৰিছে বা স্কিনখনত যদি কম বয়সতে বলিৰেখাও পৰিছে, সেই সমস্যা দূৰ কৰিবলৈও নাৰিকল তেলে সহায় কৰিব। আজি মই আপোনালোকক ড্ৰাই স্কিনত নাৰিকল তেল আপোনালোকে কেনেকৈ লগাব আৰু অইলি স্কিনত আপোনালোকে নাৰিকল তেল কেনেধৰণে লগাব দুইটা প্ৰক্ৰিয়াৰে দেখুৱাম। দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ এটা ডাঙৰ ফেমিলি আছে। এই ফেমিলিটোৱে মোৰ চেনেলটোত আপলোড কৰি থকা সকলোবোৰ ৰেমেডি বহুত ভাল পায় আৰু খুব ভাল ভাল কমেণ্টো কৰে। আপোনালোকেও যদি মোৰ এই ফেমিলিটোৰ সদস্য হ'বলৈ বিচাৰিছে, তেতিয়াহ'লে সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। এতিয়া মই আপোনালোকক ছালখন কোমল হ'বৰ কাৰণে খুব বঢ়িয়া এটা নাৰিকল তেলৰ ৰেমেডি তৈয়াৰ কৰি দেখুৱাম। সেই ৰেমেডিটো কেনেকৈ তৈয়াৰ কৰোঁ চাওঁ ব'লক। এতিয়া মই আপোনালোকক খুব বঢ়িয়া এটা ৰেমেডি তৈয়াৰ কৰি দেখুৱাম। তাৰ কাৰণে মই লৈছোঁ এচামুচৰ জোখাৰে দৈ। দৈটো অকণমান ডাঠ ল'ব, পনীয়া দৈ নল'ব। আৰু সেই দৈৰ লগতে এতিয়া মই মিক্স কৰিম অকণমান মৌ। দৈয়ে আমাৰ ছালখন হাইড্ৰেট কৰি ৰাখিবলৈ, মইশ্চাৰাইজ কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰে। দৈয়ে আমাৰ ছালত থকা যিবোৰ মৃত কোষ বা ডেড স্কিন চেল সেইবোৰ দূৰ কৰাত সহায় কৰে, স্কিনখন উজ্জ্বল কৰিবলৈ সহায় কৰে। আৰু এতিয়া মই ইয়াৰ লগতে মিলাম অকণমান কস্তুৰী হালধি। আৰু এই কস্তুৰী হালধিও আমাৰ ছালখন বগা কৰিবলৈ, উজ্জ্বল কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। স্কিনৰ যিবোৰ বীজাণু নাশ কৰিবলৈও সহায় কৰে। আৰু দৈত লেক্টিক এচিড থাকে আৰু লেক্টিক এচিড থকাৰ বাবে আমাৰ স্কিনত থকা কলা দাগ দূৰ কৰিবলৈও সহায় কৰিব পাৰে। আৰু ইয়াৰ লগতে এতিয়া মই মিক্স কৰিম 4-5 টোপালমানৰ জোখাৰে নাৰিকল তেল। এটা কথা ক'বলৈ থাকিয়ে গৈছিলে, আপোনালোকৰ যদি কস্তুৰী হালধি নাথাকে তেতিয়াহ'লে পাকঘৰৰ খোৱা হালধিকে ব্যৱহাৰ কৰিব। এনেধৰণে নাৰিকল তেল ব্যৱহাৰ কৰিলে আপোনালোকৰ স্কিনত হোৱা ছানবাৰ্ণ দূৰ কৰিব, বলিৰেখা কম কৰিবলৈও সহায় কৰিব। এতিয়া তৈয়াৰ কৰি ল'লোঁ ঠাণ্ডা দিনত ছালখন কোমল হৈ থাকিবৰ কাৰণে খুব বঢ়িয়া এটা ৰেমেডি। এই ৰেমেডিটো কেনেধৰণে ব্যৱহাৰ কৰিব সেইটো মই এতিয়া আপোনালোকক দেখুৱাম। প্ৰথমতে মুখত ভালকৈ লগাই ল'ব। ঠাণ্ডাৰ দিনত শুকান ছালৰ সমস্যা দূৰ হ'বৰ কাৰণে নাৰিকল তেল আজি এই ভিডিঅ'টোত মই 3টা প্ৰকাৰে আপোনালোকক লগাই দেখুৱাম। লগাই লোৱাৰ পাছত আপোনালোকে 4 পৰা 5 মিনিট লাহে লাহে চাৰ্কুলাৰ মোশ্যনত স্কিনখন মাছাজ কৰিব। এনেধৰণে মাছাজ কৰিলে ছালৰ নোমৰ গুৰিত যিবোৰ লেতেৰা সোমাই থাকে সেইবোৰ ডিপ ক্লিন হ'বলৈ সহায় হ'ব আৰু লগতে আপোনালোকৰ স্কিনখনত ব্লাড চাৰ্কুলেশ্যনো হ'ব। এনেধৰণে আপোনালোকে এই ৰেমেডিটো লগাই 4-5 মিনিট এনেকৈ মাছাজ কৰিব। মাছাজ কৰি আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই দিব। এতিয়া মই মুখখন ধুই লওঁ। মুখখন ধোৱাৰ পাছত নাৰিকল তেল অইলি স্কিনত কেনেধৰণে লগাব আৰু নাৰিকল তেলৰ লগত কি মিক্স কৰি লগালে অইলি স্কিনৰ কাৰণে ভাল হয় সেইটো দেখুৱাম। আৰু লগতে ড্ৰাই স্কিনত আপোনালোকে নাৰিকল তেল কেনেকৈ লগালে আপোনালোকৰ ছালখন সতেজ হৈ থাকিব, হাইড্ৰেট হৈ থাকিব, ছালৰ উজ্জ্বলতা আহিব, কলা দাগ দূৰ হ'ব, ছালখনৰ শুকানতা দূৰ হ'ব সেইটো দেখুৱাই আছোঁ। এতিয়া মই মুখখন ধুই আহিলোঁ। মুখখন ধোৱাৰ পাছত এতিয়া মই প্ৰথমতে আপোনালোকক অইলি স্কিনত নাৰিকল তেল কেনেধৰণে লগাব, কি মিক্স কৰি লগাব নাৰিকল তেলৰ লগত সেইটো দেখুৱাম। এই শীতকালছোৱাত অইলি স্কিনৰ মানুহৰো অকণমান হ'লেও স্কিনখন শুকাই যায়। এই শুকানতাটো দূৰ কৰিবৰ কাৰণে আপোনালোকে নাৰিকল তেল কেনেকৈ লগাব সেইটো দেখুৱাইছোঁ। তাৰ কাৰণে নাৰিকল তেল 6-7 টোপালমানৰ জোখাৰে ল'ব আৰু 3 পৰা 4 টোপালমানৰ জোখাৰে আপোনালোকে নেমু ৰস মিক্স কৰি ল'ব। নেমু ৰসখিনি মিক্স কৰি লোৱাৰ পাছত এতিয়া মই তাৰ লগতে মিক্স কৰিছোঁ অকণমান কস্তুৰী হালধি। কস্তুৰী হালধি আপোনালোকৰ ঘৰত যদি আছে ল'ব, যদি নাই আপোনালোকে পাকঘৰৰ খোৱা হালধিকে ল'ব। খোৱা হালধিৰ পৰিমাণটো আপোনালোকে একেবাৰে কমাই ল'ব আৰু গোটেইকেইটা বস্তু মিক্স কৰিব। মিক্স কৰাৰ পাছত এই ৰেমেডিটো আপোনালোকে কেনেধৰণে স্কিনত লগাব তাৰ এটা নিয়ম আছে, সেই নিয়মটো মই ভিডিঅ'টো পিছলৈ দেখুৱাইছোঁ। এতিয়া অইলি স্কিনৰ সকলে নাৰিকল তেলৰ লগত কি মিক্স কৰি লগাব এইটো মই আপোনালোকক বনাই দেখুৱাইছোঁ আৰু এইটো কেনেধৰণে লগাব লাগে তাৰ নিয়মটো এতিয়া মই আপোনালোকক দেখুৱাম। লগাই লোৱাৰ পাছত আপোনালোকে 2-3 মিনিট লাহে লাহে চাৰ্কুলাৰ মোশ্যনত এনেকৈ মাছাজ কৰিব।
অইলি স্কিনৰ সকলে মুখত যদি কলা দাগ আছে আপোনালোকৰ তেতিয়াহলে আপোনালোকে নাৰিকল তেল এইদৰে লগালে আপোনালোকৰ মুখৰ কলা দাগ কমিবলৈ সহায় হ'ব বহুতে কমেন্ট কৰি সুধি আছিল যে আমাৰ অইলি স্কিন আমি নাৰিকল তেল কেনে ধৰণে স্কিনত লগাম সেইটো কমেন্টত সুধি আছিল সেইকাৰণে মই আজি আপোনালোকলৈ এটো আগবঢ়াইছো আপোনালোকে নাৰিকল তেল এনে ধৰণে লগালে আপোনালোকৰ ছালখন বেছি অইলি নহব আপোনালোকেও নাৰিকল তেল এই প্ৰকাৰে স্কিনত লগাব পাৰিব এনেকৈ আপোনালোকে এটো ৰেমেডি লগাই লব লগাই লোৱাৰ পাছত 2 মিনিট মাসাজ কৰিব মাসাজ কৰাৰ পাছত এখন এতিয়া মই ভিজা ৰুমাল লৈছো এই ভিজা ৰুমালখনেৰে ভালকৈ মুখখন মচি পেলাব এই ৰেমেডিবোৰ আপোনালোকে সদায় ৰাতি শুৱাৰ আগত কৰিব ৰাতি শুৱাৰ আগত কৰিলে স্কিনখনত ভাল ৰিজাল্ট পোৱা যায় এইদৰে এখন ভিজা ৰুমালে আপোনালোকে স্কিনখন খুব ভালকৈ মচি লব মচি লোৱাৰ পাছত এনেকৈ আপোনালোকে ৰাতি শুই থাকিব যদি আপোনালোকে মন কৰে আপোনালোকৰ নিজৰ যেটো ৰাতি নাইট ক্ৰীম থাকে বা ময়শ্চাৰাইজাৰ থাকে আপোনালোকে সেইটো লগাই শুব পাৰে আৰু যদিও নাই তেতিয়া হলে আপোনালোকে এনেদৰে ৰাতি শুই থাকিব আৰু ৰাতিপুৱা উঠিহে মুখখন ধুব এনেদৰে আপোনালোকে নাৰিকল তেল লগাব পাৰে আৰু এতিয়া মই আপোনালোকক দেখুৱাম যি সকলৰ ড্ৰাই স্কিন খুব বেছিকৈ ড্ৰাই ঠাণ্ডা দিনত খুব বেছিকৈ ড্ৰাই হৈ যায় একদম ফাটি ফাটি যায় ছাল একদম উলাই থাকে তেওঁলোকৰ কাৰণে নাৰিকল তেল কেনে ধৰণে লগাব সেইটো দেখুৱাই আছো এতিয়া মই আপোনালোকক যেটো নাৰিকল তেলৰ ৰেমেডি তৈয়াৰ কৰি দেখুৱাম এই ৰেমেডিটো আপোনালোকে মুখতে নহয় ঠাণ্ডা দিনত আপোনালোকে বডি লোচন হিচাপেও এই ৰেমেডিটো ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে মই প্ৰথমে লৈছো নাৰিকল তেল এচামুচৰ জুখাৰে আৰু ইয়াতে এতিয়া মই মিক্স কৰিম এলমন্ড বাদাম তেল 6-7 টোপাল মানৰ জুখাৰে এলমন্ড বাদাম তেলটো আপোনালোকে বজাৰত কিনিবলৈ পাই যাব বেছি দামো নহয় একদম কম দাম আৰু এই এলমন্ড বাদাম তেলে আমাৰ স্কিনখন টাইট কৰি ৰাখিবলৈ বলি ৰেখা কমাবলৈ বহুত বেছিকৈ সহায় কৰিব আৰু লগতে আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিব আৰু ইয়াৰ লগতে এতিয়া মই আনিছো এয়া ভিটামিন ই কেপসুল এটা ভিটামিন ই কেপসুলৰ অইলটো মই লৈ লৈছো মই যেটো জুখত এতিয়া বনাই আছো এটো মই হাতে ভৰিয়ে লগাবলৈকো বনাইছো লগতে মুখতো লগাম হাতে ভৰিও লগাম আৰু আপোনালোকে যদি অকল মুখত লগাম বুলি ভাবে তেতিয়া হলে ইয়াতকে পৰিমাণবোৰ কমাই ললেও হ'ব আৰু এতিয়া মই আনিছো এয়া গ্লিচাৰিন 4-5 টোপাল মানৰ জুখাৰে মই ইয়াত গ্লিচাৰিন ললো গ্লিচাৰিনে আমাৰ ছালখন সতেজ কৰি ৰাখিবলৈ ঠাণ্ডা দিনত শুকানতা দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে এতিয়া গুটেই কেইটা বস্তু মিক্স কৰাৰ পাছত এয়া চাওক খুব ধুনীয়া এটা ৰেমেডি তৈয়াৰ হৈ গল এই ৰেমেডিটো কেনে ধৰণে ব্যৱহাৰ কৰিব তাৰ নিয়মটো মই ভিডিওটো পিছলৈ আপোনালোকক দেখুৱাইছো এতিয়া মই আপোনালোকক ড্ৰাই স্কিনৰ সকলে কেনে ধৰণে নাৰিকল তেল লগাব তাৰ কাৰণে এইটো ৰেমেডি বনাই দেখুৱালো আৰু এই ৰেমেডিটো কেনে ধৰণে ব্যৱহাৰ কৰিব লাগে সেইটো এতিয়া মই আপোনালোকক দেখুৱাম অকমান হাততে লৈছো লৈ পেলাই এনেকৈ গৰম কৰিছো এনেকৈ আপোনালোকে অলপ সময় দুইখন হাত মোহাৰিব মোহাৰিলে অকনমান গৰম হৈ যাব যেতিয়া গৰম হৈ যাব আপোনালোকে মুখত এনেকৈ টেপ কৰি লগাব এই ৰেমেডিটো লগাই আপোনালোকে 2 পৰা 3 মিনিট লাহে লাহে সৰু সৰু সাৰ্কুলাৰ মোচনত স্কিনখন মাসাজ কৰিব এনে ধৰণে মাসাজ কৰিলে এই ৰেমেডিটো আপোনালোকৰ স্কিনখনতে এবজৰ্ব হৈ যাব আৰু তেতিয়া আপোনালোকৰ স্কিনখন খুব ধুনীয়াকৈ কোমল হ'বলৈ নিমজ হ'বলৈ শুকানতা দূৰ হ'বলৈ সহায় কৰিব আৰু লগতে আপোনালোকৰ স্কিনখনত ব্লাড সাৰ্কুলেশন হ'ব এনেকৈ মাসাজ কৰি দিলে আৰু ব্লাড সাৰ্কুলেশনটো যদি আপোনালোকৰ স্কিনখনত ভালকে হৈ থাকে তেতিয়া হলে বয়সৰ চাপটো বা বয়সৰ বলি ৰেখাটো সোনকালে স্কিনত নপৰিব গাই লোৱাৰ পাছত এনেকৈ ৰাতি শুই থাকিব ৰাতিপুৱা উঠি চাব আপোনালোকৰ স্কিনখন খুব ধুনীয়াকৈ হাইড্ৰেট হৈ থাকিব আপোনালোকৰ স্কিনখনৰ উজ্জ্বলতাও বাঢ়িবলৈ সহায় হ'ব এনেকৈ আপোনালোকে ঠাণ্ডাৰ দিনত ৰেগুলাৰ ব্যৱহাৰ কৰিব পাৰে ৰাতি শুৱাৰ আগত আৰু এই ৰেমেডিটো আপোনালোকে অকল মুখতে নহয় আপোনালোকৰ যদি হাত ভৰি ছালখনো খুব বেছিকৈ ড্ৰাই আপোনালোকৰ বডিৰ ছালখন যদি খুব বেছিকৈ ড্ৰাই তেতিয়া হলে আপোনালোকে ঠাণ্ডা দিনত বেলেগ আৰু বডি লোচন কিনিব নালাগে এনেকৈ বনাই লব লৈ পেলাই আপোনালোকে ধুনীয়াকৈ হাতত এনেকৈ মোহাৰিব মোহাৰি যেতিয়া অকমান গৰম হ'ব তেতিয়া আপোনালোকে এনেকৈ লগাব লগাই পেলাই অকমান এনেকৈ মাসাজ কৰি দিব এনেকৈ ঘহি দিব তেতিয়া আমাৰ ছালৰ নুমৰ গুৰিয়েদি এই ৰেমেডিটো স্কিনৰ ভিতৰলৈকে যাব এনেকৈ কৰিলে আপোনালোকৰ হাত ভৰি ছালখন উজ্জ্বল হৈ থাকিব ছালখন কুছ খাই নাযাব খহটা হৈ নাযাব নাফাটিব শুকানতা দূৰ হৈ যাব ঠাণ্ডা দিনত মই বেলেগ আৰু বডি লোচন নিকিনো এনেকৈ ব্যৱহাৰ কৰো আপোনালোকেও ব্যৱহাৰ কৰি চাব পাৰে যদি ভাল পায় আপোনালোকে
ৰেগুলাৰ কৰিব আজিৰ এই ভিডিঅ'টোত নাৰিকল তেল কেনেধৰণে ব্যৱহাৰ কৰি আমাৰ স্কিনৰ শুকানতা দূৰ কৰিব পাৰি কলা দাগ দূৰ কৰিব পাৰি ঠাণ্ডা দিনত স্কিনখন হাইড্ৰেট কৰি ৰাখিব পাৰি সেইটো দেখুৱালো আপোনালোকে নিশ্চয় ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ'ৰ সৈতে নতুন বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ